রামে দূরতে তেজিয়া থয়ুয়া নজত কাম মন হরি রাম রাম রামে হে প্রাণনাথ কৃপার ঠাকুর অনু এক পহরা মায়া ভৈলা দূর জয় জয় কৃপাময় দেব যদুপতি তোমার চরণে মাগো অমূল্য ভগবতী। এইটো উপদেশ। উপদেশ শেষ হোৱাৰ পিছত গুৰু বন্দনা শংকৰদেৱক দিয়া যাওক ক'ব লাগে নাই এই শংকৰ মাধৱে পাতিলা নামৰে খেলা তাত গাওক ক'ব লাগে নাই। কিন্তু নামচন্দ্ৰ হৰণ চন্দ্ৰ কাকুতি উপদেশ ধৰিৰে মোহাৰি আমি ডাষ্টবিনত পেলাই দিছোঁ। এই নামঘোষা নামঘোষা শংকৰদেৱে মাধৱদেৱক কৈছিল যে শিষ্য তুমি এখন এনেকুৱা পুথি লিখা যিখন পুথি শিলৰ দৰে টাইট আৰু চেনীৰ দৰে মিঠা হ'ব লাগিব। শংকৰদেৱৰ কথামতে মাধৱদেৱে নামঘোষাখন লিখি উলিয়ালে। মাধৱদেৱে নামঘোষা লিখি উলিয়াই শংকৰদেৱক ক'লে যে প্ৰভু চাওকচোন এইখন মই লিখি উলিয়ালোঁ। তেতিয়া শংকৰদেৱে ক'লে অঁ সুন্দৰ শিষ্য, কিন্তু তুমি এইখন মুক্তি নিদিলা। কি প্ৰভু? এই মুক্তিজনী স্পৃহা যিটো হেৰি ভকত মানে মৌ ৰসম হয় মগু ভাৱতী সেইখিনি শংকৰদেৱে লিখিলে, বাকী পিছৰখিনি সমস্ত মস্তক মৰি গ'লে। এই মাধৱদেৱে লিখা নামঘোষা আধাৰত আমি গুৰু বন্দনা গাব লাগে। এতিয়া গুৰু বন্দনা আমাৰ ভঁৰালী চাৰে কৈছে দৰং দৰং ঘৰম দৰঙে দৰং ঘৰম কৈছে গুৰু বন্দনাত গা হৈ শংকৰদেৱ আকৌ জন্ম লোৱা। কোন শংকৰদেৱ? ক'ৰ পাই আহিল নামঘোষাত? নামঘোষাত শংকৰদেৱ ক'ৰ পাই আহিল? শংকৰদেৱৰ কথা মতে নামঘোষা লিখিছিল আকৌ মাধৱদেৱে। আকৌ মই পাঠক গৌতম কলিতা ৰামচন্দ্ৰ মলি আমি নিপন দত্ত কলিতা শংকৰদেৱ আকৌ জন্ম লোৱা নামচন্দ্ৰত ক'ৰ পাই আহিল? অঁ গোৱা শৰৎ দিয়া। কিন্তু নামচন্দ্ৰ শৰণ চন্দ্ৰ কাকুতি উপদেশটো ঠিকে থাকিব লাগিব। এতিয়া গুৰু প্ৰমাণ কৰি নাম গোৱা আৰু নাম অপৰাধ কীৰ্তনৰ দ্বিতীয় অধ্যায়ত আছে। এটা আমাৰ 80% পাঠক আমাৰ কেতিয়া কীৰ্তনৰ নাম নাগায়, যিটো সংঘৰ সংবিধানত আছে। কলিত শৰীৰ কীৰ্তন বিনাই আৱৰ নাহিকে পূজা। শংকৰদেৱে 4 বেদ 14 শাস্ত্ৰ মঠি 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 কীৰ্তন মুঠি ভাগ লিখিছিল। আৰু সেই কীৰ্তনৰ নাম আমি নাগাওঁ। ভক্তি ৰখে কথা এইটো কৰিব প্ৰচাৰ কিবা ভক্তি ৰখ কীৰ্তন নাগাওঁ। গতিকে সেইকাৰণে মই পাঠক গুৰুসকলক হাতযোৰ কৰি কাকতি কৰি মিনতি কৰি কাম কৰি গৈছোঁ। গতিকে কীৰ্তনৰ নাম আপোনালোকে গাওক। কীৰ্তন শংকৰদেৱে আৰু যদি নাগায় আপোনালোকে কিন্তু নাম অপৰাধ হ'ব। কীৰ্তনৰ দ্বিতীয় অধ্যায় নাম অপৰাধ বুলি এটা অধ্যায় আছে, নাম অপৰাধ। তেতিয়া আপোনালোকে নাম অপৰাধ মানে নাম অপৰাধত মানে কৰিব। তাল নাগৰা বজাৰে নাম নহয় নহয়। এতিয়া বহুতেতো তাল নাগৰাৰ নামত এইবিলাক যদি কীৰ্তনে নাগায় গুৰু বন্দনা আমি শুদ্ধকৈ নাগাওঁ, তাল নাগৰা বজাৰেতো নাম হ'ব নোৱাৰে। এইটো আলক্ষ্য হ'ব। তাল নাগৰাৰ এটা আলক্ষ্য নাম হ'ব নোৱাৰে। এতিয়া আৰু এটা কথা হৈছে কি আমি দেখা পাইছোঁ ইয়াতে 2জন পাঠক আহিল, আমি ৰাইজে মাতিলে বহু পইচা খৰচা কৰি। এতিয়া আমি দেখা পাইছোঁ এতিয়া ইয়াত 2000 মানুহ হ'ল বা 3000 হ'ল। ইয়াত নামৰ ওপৰত সামগ্ৰিক জ্ঞান থকা মানুহ কিমানজন আছে? খুব বেছি 5জন বা 10জন। এই যিখিনি আদাৰ্ছ ইউটিউব চোৱা, ইউটিউব চাই নাম মাতা, সেইখানে নাম শব্দৰ অৰ্থ নাজানে। এই বঢ়িয়া, কি বঢ়িয়া মাতিলে ইয়াতে আহি আৰু গানটো ভাল পায়, মই 500 টকা যাব নামত গান বুলি। এই হ'ল আমাৰ সমাজ। গতিকে এই সমাজ আমি সংস্কাৰ কৰিব লাগিব। সেইকাৰণে আমি হাতে হাত ধৰি এখন নহয় যাত্ৰী